দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা অ শকুন্তলা শকুন্তলা অ শকুন্তলা তুমি শুই থাকা বহুত ৰাতি হ'ল আৰু আপুনি মই গেষ্ট ৰুমতে শুম কিন্তু মোক অলপ সময় লাগিব তোমাক পত্নী হিচাপে একচেপ্ট কৰিবলৈ মোক অলপ সময় লাগিব এইখিনি সময়ত চাহকাপ খাবলৈ বৰ মন যায় পিছে কি কৰিবা মায়াতো খোৱাৰ পৰা উঠাই নাই আৰু দীপাকনো কিমান কামৰ কথা ক'বা ঘৰৰ সকলো কামটো তাইয়েই কৰে হ'ব বাৰু দিয়ক আজিৰ পৰা তেন্তে এইটো সময়ত মই আপোনাক চাহকাপ দিম মই তোমাক কৈছিলোঁ নহয় এতিয়া তুমি অকলে খেলিব নালাগে নতুন কইনা আহিছে কইনাৰ লগত খেলিবা নতুন কইনাই কাম কৰি আছে তুমি খেলিবলৈ মাতিলে আহিব অয়ন তোমাৰ মা আহি গ'ল কি মা আহি গ'ল শংকৰ হা কি হ'ল মাথোতে চক খাই উঠি দিছে নাই হোৱা একো সঁচা কথা কচোন কি ভাবি আছিলি নাই ভাবা একো তুমিও যে আৰু জানো পাই তইহে জানো অয়ন কি হ'ল তোমাৰ এনেকুৱা কৰিছে যে তুমি মোৰ মা হ'ব নোৱাৰা মই তোমাৰ মা হয় আইতা তুমিতো কৈছিলা তুমি মোৰ মাক লগ কৰাই দিবা এয়াতো মোৰ মা নহয় আপুনি ঘৰৰ একমাত্ৰ ছোৱালী ন আৰু দাদা এজন আছে অঁ মোৰ যদি ভণ্টি এজনী থকা হ'লে তেন্তে কথাই নাছিল অয়নে যদি শকুন্তলাক মা বুলি মানি নলয় তেতিয়া কি হ'ব শংকৰ কলৈ যা অলপ লৈ যাওঁ ভাতকেইটা খাই উঠিছহে অকণমান জিৰণি নলওঁ কিয় কি কাম আছে বাহিৰত মনটো ভাল নহয় মা লগৰকেইটা চাগে তিনিআলিতে আছে সিহঁতৰ লগত কথা পাতোঁগৈ ঘৰত থাকিলে ভণ্টিলেহে মনত পৰি থাকিব যাওঁ দিয়ক যা সোনকালে আহিবি শেৱালি কলৈ যাওঁ এয়া নিৰ্মালীহঁতৰ ঘৰৰ পৰা আহোঁ আপুনি ক'লে যায় মই তিনিআলিৰ পৰা আহোঁগৈ অ' মোৰ চাইকেলতে উঠতেন্তে নালাগে নালাগে মই পাৰিম দিয়ক আপুনি যাওক হ'ব দে লাষ্ট কৰিছোঁ যদি নালাগে আৰু নাই নাই তেনেকুৱা কথা নহয় মানে নিৰ্মালীৰ ঘৰটো বেছি দূৰ নহয় যে মই সেইকাৰণেহে কৈছিলোঁ জানো দে বাৰু তই আহি থাক মই গৈ থাকোঁ শংকৰ দাদু যে কি যে কথাবোৰ কৈ থাকে নহয় মই বাৰু এনেকৈ ডেকা ল'ৰা এটাৰ চাইকেলত উঠিলে মোৰ গাঁৱৰ মানুহে কি বুলি ক'ব
এক্সাম কেনেকুৱা হ'ল? ভাল হ'ল। গোটেই কমপ্লিট কৰিছাতো? মই 1 মাৰ্কো এৰা নাই কুৱেশ্যন পেপাৰত। হয় নেকি? গুড বয়। টিফিন ফিনিছ কৰিছা? অঁ ঠিক আছে। মই জানিছিলোঁ তোমাৰ এক্সাম ভাল হ'ব যে। এতিয়া তুমি ফ্ৰেছ হোৱা। তোমাৰ ফেভৰেট খানা বনিছে আজি দেই। অ'কে মা। অ'কে যোৱা ফ্ৰেছ হোৱা। বৌ বৰমাই প্ৰথমতে অয়ন আৰু ভাৰ্গৱক ভাত দিব গৈছে, তাৰপিছতহে সকলোৰে কাৰণে বাঢ়িব গৈছে। হয় নেকি? অঁ ভাৰ্গৱো পৰীক্ষা দি স্কুলৰ পৰা আহি পাইছে আৰু অয়নেও দাদাকক এৰি একোৱে নাখায়, গতিকে সিহঁত দুটাই খাই লওক, তাৰপাছত আমিবোৰে খাম। ঠিক আছে দিয়া, তুমি ভাৰ্গৱ আৰু অয়নক মাতি দিয়া, তেতিয়ালৈকে মই ভাতটো বাঢ়ো। ঠিক আছে বৌ, যোৱা। আহক। হেৰি চাওঁ চাহকাপ খাই লওকচোন। এনেই পঢ়ি আছিলোঁ। দিয়া কি হ'ল? কথা এটা মনত পৰিছে, আপোনাৰ মনত আছেনে? কি? এই মাজনী যে সৰু হৈ থাকোঁতে মই তাইক খং কৰিলে আপোনাৰ ওচৰ পাইছিলগৈ, কান্দি কান্দি যে আপোনাক কৈছিল এইজনী মা বেয়া, মোক বেলেগ এজনী মা আনি দিয়া। আছে আছে, কিয় নাথাকিব। তাই ফেকুৰি ফেকুৰি মোৰ ওচৰ পাইছিলগৈ আৰু অলপ পাছত সকলো পাহৰি তোমাৰ পাছে পাছে দৌৰি ফুৰিছিল। হেৰা, যিজনী ছোৱালীয়ে অনবৰতে মোৰ পাছে পাছে গাৰ চাৰ দৰে আচলত ধৰি ঘূৰি ফুৰিছে, সেইজনী ছোৱালী এতিয়া ইমান ডাঙৰ হ'ল। নিজৰ পেটৰ সন্তান নহ'লেও এতিয়া তাই এজনী মাকেই দিয়াচোন, এটা ল'ৰাৰ মাক এতিয়া। মাজনীয়ে অয়নক নিজৰ ল'ৰা নিচিনাকৈ ডাঙৰ কৰিব, আপুনি চাবচোন। পৰক আপোন কৰি ল'ব পৰা গুণটো মাজনীৰ আছে। তুমি ঠিকেই কৈছা, অয়নটো আৰু আনৰ সন্তান নহয়, তাই গিৰিয়েকৰে সন্তান। বিনোদনৰ তেজ তাইৰ গাত আছে। মাজনীয়ে অয়নক কেতিয়াও এলাই ঠানি নকৰে, নিজৰ ল'ৰাৰ নিচিনাকৈ আদৰ যত্ন কৰি ডাঙৰ কৰিব। কিন্তু অয়নে বা মাজনীক মাক বুলি ভাবি লয়নে নলয়? মিনতি, অঁ, তুমি কি ক'বলৈ বিচাৰিছা? অয়নে নিজৰ মাকক পাহৰি মাজনীক বা নিজৰ মাক বুলি ভাবিব পাৰেনে নোৱাৰে, সেইটোহে মোৰ মহা চিন্তা হৈছে, বুজিছে? মিনতি, ভগৱানে নকৰক, সি যদি অয়নে শকুন্তলাক মাক বুলি ল'বই পৰা নাই, সি মাকৰ ঠাইত মৰমী ছবিখনকে সজীৱ কৰি ৰাখিছে। কথা সেইটোৱে। তাকেতো, আৰু শকুন্তলে কম কষ্ট পাইছেনে কচোন? তাই কিমান মৰমেৰে অয়নৰ কাৰণে কিবা বনাইছিলে, সি তাইৰ হাতে নাখাওঁ বুলি ক'লে। অয়ন লোৱা ভাত খোৱা। মই নাখাওঁ। কিয়? তোমাৰ হাতলৈ খাবলৈ কি তুমি মোৰ মা নেকি? খোৱাচোন। মই নাখাওঁ। চোৱাচোন ভাৰ্গৱ দাদাই ইমান ধুনীয়াকৈ খাইছে, তুমিও খোৱা, লোৱা। নাখাওঁ। ভাইটি ইমান টেষ্টি হৈছে, খাই চোৱাচোন। তুমি মোৰ মাক মাতি দিয়া বা আইতাক মাতি দিয়া। মা, আপুনি ইয়াতে আছে? আপুনি অয়নক ভাতকেইটা খুৱাই দিব পাৰিব নেকি? সি মোৰ হাতেৰে খাবলৈ ইচ্ছা কৰা নাই, আপোনাৰ হাতেৰেহে খাব বোলে। হ'ব দিয়া, আপুনি খুৱাই দিয়কচোন, নহ'লে সি সুদা পেটেই থাকিব। তুমি যোৱা, মই খুৱাই দিম। অয়ন, ভালকৈ খাবা দেই, মাৰ হাতেৰে নাখালা।
মামা আজি কি হ'ল জানা কি হ'ল বেটা অয়নে আজি নতুন খুৰীৰ হাতেৰে ভাত নাখালে নহয় ভাত নাখালে কিয় কাৰণ খুৰী বোলে তাৰ মাক নহয় হয় নেকি তাৰপিছত সি আইতাক খুৱাই দিবলৈ ক'লে আচ্ছা বাৰু তুমি এটা কাম কৰাচোন দীপা বাই কি কৰিছে চাই আহাগৈ যোৱা মা বঢ়িয়া খবৰ দেখোন মা আহিলে হয় মা কি হ'ল তোমাক মন মাৰি থকা যেন লাগিছে যে বৰ ডাঙৰ চিন্তা এটা হৈছে আগতে ভাইটিৰ বিয়াখনক লৈহে চিন্তা হৈছিল এতিয়া দেখোন তাৰ বিয়াখনো ঠিক এতিয়া আকৌ চিন্তা কৰিবলগীয়া কি কথা আছে ইয়াক উদয়নক নেদেখা আজি বহুত দিনেই হ'ল ক'ত বা আছে সি কি বা কৰি আছে আগতেতো সি মোৰ তালৈ সদায় আহিছিল মনৰ কথাবোৰ দেখোন মোকেই কৈছিল আজি ইমান দিন হ'ল তাৰ দেখা দেখি নাই যে সি মনৰ দুখতে ক'ৰবালৈ গুচি যোৱা নাইতো কি হ'ল মা তোমাক কিবা চিন্তা কৰি থকা যেন লাগিছে যে মোৰ কিবা কথা এটালৈ বৰ চিন্তা হৈছে আগতে তোমাৰ ভাইটিক লৈহে চিন্তা হৈছিল এতিয়া দেখোন তাৰো বিয়াখন হৈ গ'ল এতিয়া আকৌ চিন্তা কৰিব লগা কি কথা আছে এটা চিন্তা শেষ হ'লে আৰু এটা চিন্তা আৰম্ভ হয় মানে আজি কি হ'ল জান অয়নে হ'ব দিয়া তুমি যোৱা মই খুৱাই দিম অয়ন কি পিছত মই খুৱাই দিওঁতেহে সি ভাতকেইটা খালে আচলতে অয়নে শকুন্তলাক মাক বুলি ল'বই পৰা নাই সি মাকৰ ঠাইত মৰমী ছবিখনকে সজীৱ কৰি ৰাখিছে কথা সেইটোৱে তাকেতো আৰু শকুন্তলে কম কষ্ট পাইছেনে কচোন তাই কিমান মৰমেৰে অয়নৰ কাৰণে কিবা বনাইছিলে সি তাইৰ হাতে নাখাওঁ বুলি ক'লে তুমি চিন্তা নকৰিবা মা অয়ন সৰু ল'ৰা অয়নে শকুন্তলাক মাক হিচাপে একচেপ্ট কৰিবলৈ অলপ সময় লাগিব কিন্তু তুমি চাই থাকা এদিন নহয় এদিন সি শকুন্তলাক মাকৰ স্থান দিব এদিন নহয় এদিন সি মা বুলি মানি ল'বই তাকেতো ব'ল আমি ভিতৰলৈ যাওঁ আপুনি শুলে নেকি মই মানে আপোনালৈ চাহকাপ লৈ আনিছিলোঁ তুমি চাহকাপ আনতে ইমান দেৰি কৰিলা মোৰ টোপনি আহি গৈছিল এতিয়া আৰু চাহ নাখাওঁ তুমি ইয়াৰ পৰা যোৱা মোক ডিষ্টাৰ্ব নকৰিবা কমল দা কি হ'ল এনেকৈ বহি আছে যে কিবা অসুখ বিসুখ হৈছে নেকি নাই নাই এনেহে বহি আছে বচোন পিছে কি নিবলৈ আহিলি তই ৰ'বচোন নিয়া মেলা পিছতো হ'ব কিন্তু ইমান ফূৰ্তিত থকা মানুহজন এনেকৈ উদাস হৈ আছে যে এনে কথা এটা ভাবি আছিলোঁ কি কথানো আমাৰ যে উদয়ন তাক মই বহুত দিন দেখা নাই এইফালে গ'লে মোৰ দোকানত নোসোমোৱাকৈ নাথাকে নহ'লে কমল দা বুলি ৰাস্তাৰ পৰা চিঞৰি হ'লেও মাতি থৈ যায় কিন্তু আজি বহুত দিন হ'ল তাৰ একো দেখা দেখিয়ে নাই আছে চাগে ঘৰতে বা কিবা বেলেগ কামতো ব্যস্ত থাকিব পাৰে আৰু গাঁৱৰ ল'ৰা গাঁৱতে নাথাকিনো ক'ত যাব সেইটো অৱশ্যে হয় কিন্তু তাৰ বিশেষ অসুবিধা নহ'লে মোৰ দোকানলৈ এপাক নমৰাকৈ নাথাকে তাৰ কিবা অসুবিধা হোৱা নাইতো হেৰি তই কি নিবলৈ আহিছিলি ব'ল ভিতৰলৈ আহ
বৌ আপোনালৈ চাহ আনিছিলোঁ দিয়া কি চাহ বনাইছা একাপ ইমান তিতা যে তিতা অঁ কিন্তু মইতো হিচাপমতেই চেনি দিছিলোঁ চাহত চেনি দিলে জানো তিতা হয় এতিয়া ৰৈ থাকিব নালাগে মোলৈ আৰু একাপ চাহ লৈ আহা হ'ব বাৰু যোৱা চাহত চেনি ঠিকেই আছিল কিন্তু কি কৰিবা তোমাক যে কামত খটুৱাবই লাগিব শকুন্তলা মই কৰিবলগীয়া কামখিনি অয়নে কৰি দিলে বাহ অয়ন বঢ়িয়া এনেকৈ তুমি তোমাৰ মাহীমাৰ দুখৰ কাৰণ হৈ থাকিবা শকুন্তলা আকৌ চাহকাপ লৈ আহিব পাৰে মই শুই দিয়াই ভাল বৌ চাহ আপুনি শুলে নেকি মই মানে আপোনালৈ চাহকাপ লৈ আনিছিলোঁ তুমি চাহকাপ আনতে ইমান দেৰি কৰিলা মোৰ টোপনি আহি গৈছিল এতিয়া আৰু চাহ নাখাওঁ তুমি ইয়াৰ পৰা যোৱা মোক ডিষ্টাৰ্ব নকৰিবা আৰু পাৰিলে লাইটটো অফ কৰি থৈ যাবাচোন आसुतिया